নমস্কাৰ প্ৰিয় দৰ্শক এনকে টিভিৰ ডিজিটেল সংস্কৰণলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো আজি ঘোষণা হ'ব হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এই মুহূৰ্তত এনকে টিভি প্লাছৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থ জনাব বিচাৰিছো আজি ঘোষণা হ'ব হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পুৱা 10:30 বজাৰ লগে লগে ঘোষণা কৰা হ'ব হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে সামাজিক মাধ্যমত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে আজি মেট্ৰিক পৰীক্ষা ঘোষণাৰ কথা ইতিমধ্যে তেওঁ উল্লেখ কৰিছে ফলাফল ঘোষণাৰ কথা আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছো পুনৰবাৰ আমাৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে যে আজি ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল 10:30 বজাৰ লগে লগে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল সামাজিক মাধ্যম এক্স হেণ্ডেল যোগে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ইতিমধ্যে ঘোষণা কৰিছে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ কথা এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমাৰ দৰ্শকসকলক জনাব বিচাৰিছো পুনৰবাৰ এবাৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব আজি বিশেষভাৱে সদ্য দেখিবলৈ পোৱা গৈছিল মেট্ৰিকৰ ফলাফল ঘোষণাক লৈ যথেষ্ট অনিশ্চয়তা দেখিবলৈ পোৱা গৈছিল বিভিন্নজনে তাক লৈ বহু চৰ্চা কৰিছিল কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে অৰ্থাৎ বিদ্যালয় শিক্ষা পৰিষদে বৰ্তমান সময়ত সেই মেট্ৰিকৰ যে ফলাফল সেয়া ঘোষণা কৰিবলৈ সাজু হৈছে আজি পুৱা 10:30 বজাৰ লগে লগে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল এবাৰ যি মেট্ৰিক পৰীক্ষা আচলতে অৱতীৰ্ণ হৈছিল সৰ্বমুঠ 4,29,448 গৰাকী পৰীক্ষাৰ্থী আৰু 944টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা 1,90,653 গৰাকী ছাত্ৰ অৱতীৰ্ণ হৈছিল এবাৰৰ মেট্ৰিক পৰীক্ষাত আনহাতে 2,38,795 গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত আৰু সৰ্বমুঠ 4,29,448 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু এই 4 লক্ষাধিক পৰীক্ষাৰ্থীৰ আজি তেওঁলোকৰ যি পৰীক্ষাৰ ফলাফল সেয়া ঘোষণা কৰিবলৈ আগবাঢ়িছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড আৰু শিক্ষা পৰিষদ আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজটো যিসকল দৰ্শক আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ সংযোগ হৈছে তেওঁলোকক এটা জনাব বিচাৰিছো আজি পুৱা 10:30 বজাৰ লগে লগে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল 10:15 সংবাদ মাধ্যমক যি আচলতে প্ৰেছ বাৰ্তা সেয়া প্ৰদান কৰা হ'ব 8:30 বজাৰ লগে লগে যি আচলতে বিভাগীয় যি নিৰ্দেশনা সেই নিৰ্দেশনা প্ৰকাশ কৰা হ'ব আৰু 10:30 বজাৰ লগে লগে বিদ্যালয়সমূহত উপলব্ধ হ'ব বিশেষভাৱে যি মেট্ৰিক পৰীক্ষাৰ ফলাফল অনলাইন যোগেও মেট্ৰিক পৰীক্ষাৰ যি ফলাফল সেয়া সকলোৱে আচলতে চাব পাৰিব তাৰ বাবে কেইবাটাও ৱেবছাইট ইতিমধ্যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ইতিমধ্যে সাজু কৰি তুলিছে আৰু এই সকলোখিনি খবৰ এই মুহূৰ্তত আমাৰ দৰ্শকসকলক জনাব বিচাৰিছো 10:30 বজাৰ লগে লগে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব 4 লক্ষাধিক পৰীক্ষাৰ্থী এবাৰ অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত আৰু এই 4 লক্ষাধিক পৰীক্ষাৰ্থীৰ অৱশেষত উৎকণ্ঠাৰ অৱসান ঘটিছে আৰু মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু কেই মুহূৰ্তমানৰ পিছতেই ঘোষণা কৰিব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আমি সবিশেষ খবৰ জনাই যাম এই মুহূৰ্তৰ খবৰটো জনাইছো যে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ কথা ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে প্ৰকাশ কৰা হৈছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এক্স হেণ্ডেল যোগে তেওঁ সামাজিক মাধ্যমত এই কথা উল্লেখ কৰিছে যে আজি পুৱা 10:30 বজাৰ লগে লগে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ৰাজ্যৰ 4 লক্ষাধিক পৰীক্ষাৰ্থীৰ যি উৎকণ্ঠা সেই উৎকণ্ঠাৰ অৱসান ঘটিবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পিছতেই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব কিন্তু গুৰুত্বপূৰ্ণ কথাটো এই মুহূৰ্তত মই পুনৰবাৰ জনাব বিচাৰিছো এইবাৰৰ মেট্ৰিক পৰীক্ষাটো নাথাকিব শীৰ্ষ 10টা স্থান কোনো ধৰণৰ শীৰ্ষ 10টা স্থান এই মুহূৰ্তত এইবাৰৰ পৰীক্ষাৰ ফলাফলতো দেখিবলৈ পোৱা নাযাব যি আচলতে শতাংশ সেই শতাংশ অনুসৰি আচলতে উত্তীৰ্ণৰ যিটো হাৰ সেই শতাংশ অনুসৰি আচলতে সকলোকে সেয়া আচলতে উত্তৰ যি ফলাফলত সেয়া আচলতে প্ৰকাশ কৰা হ'ব বুলি ইতিমধ্যে সদৰি কৰা হৈছে আৰু কেই মুহূৰ্তমানৰ পিছতে 10:30 বজাৰ লগে লগে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল এই মুহূৰ্তৰ খবৰ আমাৰ দৰ্শকসকলক জনাব বিচাৰিছো আমি পুনৰ ক'ব বিচাৰিছো আজি পুৱা 10:30 বজাৰ লগে লগে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল সামাজিক মাধ্যম যোগে ইতিমধ্যে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই কথা ঘোষণা কৰিছে ইতিমধ্যে ফলাফল ঘোষণাৰ বাবে সাজু হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ ৰাজ্যৰ 4,29,448 গৰাকী পৰীক্ষাৰ্থী এবাৰ অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত ইয়াৰ ভিতৰত 1,90,653 গৰাকী ছাত্ৰ অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত আনহাতে 2,38,795 গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত মুঠ 944টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল মেট্ৰিক পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ ইতিমধ্যে সাজু হৈছে কিছু সময়ৰ পিছতে অৰ্থাৎ 10:30 বজাৰ লগে লগে অনলাইন যোগে ৱেবছাইটত উপলব্ধ হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল আনহাতে বিদ্যালয়সমূহতো এই মেট্ৰিকৰ ফলাফল লাভ কৰিব ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে
আৰু সামাজিক মাধ্যম যোগে ইতিমধ্যে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে অৱশেষত মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ সেই বিশেষ মুহূৰ্ত আহি পাইছেহি শিক্ষা জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণৰূপে বিবেচিত মেট্ৰিক পৰীক্ষাৰ ফলাফল এই মুহূৰ্তত ঘোষণা কৰিবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে পুৱা 10:30 বজাৰ লগে লগে ঘোষণা হ'ব পৰীক্ষাৰ ফলাফল 8:30 বজাত যি ৰাজ্য চৰকাৰৰ ফালৰ পৰা যি নিৰ্দেশনা সেই নিৰ্দেশনা ফলাফল ঘোষণাৰ নিৰ্দেশনা জাৰি কৰা হ'ব আৰু এই মুহূৰ্তৰ পুনৰ দৰ্শকসকলক জনাব বিচাৰিছো আজি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব 4 লক্ষাধিক পৰীক্ষাৰ্থী এবাৰ অৱতীৰ্ণ হৈছিল আৰু সেই পৰীক্ষাৰ্থীসকলৰ যি উৎকণ্ঠা সেই উৎকণ্ঠাৰ অৱশেষত অৱসান ঘটিবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত কিন্তু এইবাৰো কোনো ধৰণৰ শীৰ্ষ স্থান নাথাকিব অৰ্থাৎ আমি পূৰ্বতে যি ধৰণে দেখিবলৈ পাইছিলো যে ৰাজ্যৰ ভিতৰতে শীৰ্ষ 10টা স্থান থাকে মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণৰ ক্ষেত্ৰত কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে কেনেধৰণৰ কোনো ধৰণৰ শীৰ্ষ 10টা স্থান চৰকাৰে এবাৰ ৰখা নাই তাৰ পৰিৱৰ্তে যি শতাংশ উত্তীৰ্ণৰ যি আচলতে হাৰ সেই উত্তীৰ্ণৰ হাৰটো আচলতে তাত আচলতে ফলাফলত উল্লেখ কৰা হ'ব গতিকে স্বাভাৱিকতে সকলোকে আচলতে সকলোৰে মনত যি অধীৰ আচলতে উৎকণ্ঠা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মেট্ৰিক পৰীক্ষাৰ্থীসকল তথা অভিভাৱকসকলৰ মাজত আৰু তাৰ মাজতে শিক্ষামন্ত্ৰীৰ যি ঘোষণা যে 10:30 বজাৰ লগে লগে ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দৰ্শক আমাৰ এই মুহূৰ্তত সংযোগ হৈছে পোনপটীয়া সম্প্ৰচাৰ চাই আছে তেওঁলোকক ইয়াত এটা জনাব বিচাৰিছো আজি পুৱা 10:30 বজাৰ লগে লগে ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৰাজ্যৰ 4,29,000 পৰীক্ষাৰ্থী এবাৰ অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত আৰু সেই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত কিছু সময়ৰ পিছতেই যি ৰাজ্যৰ চৰকাৰৰ যি আচলতে বিদ্যালয় শিক্ষা পৰিষদ আছে সেই বিদ্যালয় শিক্ষা পৰিষদৰ ফালৰ পৰা বিশেষভাৱে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বিদ্যালয়সমূহতো আচলতে ফলাফল উপলব্ধ হ'ব তাৰ সমান্তৰালভাৱে যি অনলাইন যোগেও কেইবাটাও ৱেবছাইটত ইতিমধ্যে সেই যি ফলাফল সেই ফলাফল উপলব্ধ হ'ব বুলি ইতিমধ্যে ASSEBৰ তৰফৰ পৰা ইতিমধ্যে জানিবলৈ দিছে গতিকে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ জনাব বিচাৰিছো 2024 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষাৰ ফলাফল সেই ফলাফল বৰ্তমান সময়ত ঘোষণা কৰিবলৈ ক্ষমা কৰিব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত কিছু সময়ৰ পিছতেই 10:30 বজাৰ লগে লগে মেট্ৰিকৰ ফলাফল ঘোষণা হ'ব আৰু ৰাজ্যৰ 4 লক্ষাধিক পৰীক্ষাৰ্থীৰ যি উৎকণ্ঠা সেই উৎকণ্ঠা অৱসান ঘটাৰ দিশে ইতিমধ্যে বহু পৰীক্ষা কেন্দ্ৰত দেখিবলৈ পোৱা গৈছিল মেট্ৰিক পৰীক্ষাৰ সময়ছোৱাত কিছু মাজে সময়ে কিছু বিতৰ্ক কিছু বিসংগতি হৈছিল কিন্তু তাৰ মাজতো খুব সুচাৰুৰূপে চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিল আৰু এই মুহূৰ্তৰ খবৰ শেহতীয়া খবৰ যে সামাজিক মাধ্যমত শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে 10:30 বজাৰ লগে লগে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তৰফৰ পৰা এই ফলাফল ঘোষণা কৰা হ'ব তাৰ বাবে ইতিমধ্যে সকলোখিনি যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সাজু কৰা হৈছে এইবাৰো পূৰ্বৰ দৰে কোনো ধৰণৰ শীৰ্ষ 10টা স্থান নাথাকিব তাৰ পৰিৱৰ্তে শতাংশৰ যি উত্তীৰ্ণৰ যিটো হাৰ উত্তীৰ্ণৰ হাৰহে আচলতে ফলাফলত উল্লেখ থাকিব বুলি ইতিমধ্যে কোৱা হৈছে আৰু এই খবৰটো এই মুহূৰ্তত আমাৰ দৰ্শকসকলক জনাব বিচাৰিছো যিসকল দৰ্শকে NKTV প্লাছৰ এই ডিজিটেল সংস্কৰণ চাই আছে তেওঁলোকক ইয়াতে পুনৰ কৈছো আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব পুৱা 10:30 বজাৰ লগে লগে ফলাফল লাভ কৰিব ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে যিসকল পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল জীৱনৰ শিক্ষা জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণভাৱে বিবেচিত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ আমাৰ ফালৰ পৰা জনাইছো আন্তৰিক শুভেচ্ছা কিছু সময়ৰ পিছতে ফলাফল ঘোষণা হ'ব ফলাফলৰ বাবে সকলো অধিক আগ্ৰহেৰে অধিক উৎকণ্ঠাৰে এই মুহূৰ্তত বাট চাই আছে আৰু আমাৰ দৰ্শকসকলক এটা তথ্য জনাব বিচাৰিছো 10:30 বজাৰ লগে লগে অনলাইন আৰু অফলাইন যোগে আচলতে গোটেই যি পৰীক্ষাৰ ফলাফল সেয়া উপলব্ধ হ'ব এই মুহূৰ্তৰ খবৰ আমাৰ জনাব বিচাৰিছো আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব মাত্ৰ কেই মুহূৰ্তমানৰ পিছতে